স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এই ভিডিঅ'ত আলোচনা কৰিম বাবু আঁচনিক লৈ। যিসমূহ ছাত্ৰই বাবু আঁচনিৰ কাৰণে আবেদন কৰিছিলে সিহঁতে এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, যিটো নকৰিলে হয়তো আপোনালোকৰ পইচা প্ৰতি মাহে বেংকৰ একাউণ্টত নোসোমায়। আপোনালোকৰ বেংকৰ একাউণ্টৰ লগত আধাৰ সিডিং কৰাব লাগিব। আধাৰ সিডিংটো আপোনালোকে কেনেকৈ কৰাব বা আধাৰ সিড আছে নে নাই অৰ্থাৎ লিংক আছে নে নাই সেইটো কেনেকৈ কৰাব বা কেনেকৈ চেক কৰিব সেইটো এইটো ভিডিঅ'ত দেখুৱাম। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকে এবাৰ চেক কৰি চাওক যে আপোনাৰ আধাৰ কাৰ্ডখন লিংক হৈ আছে নে নাই। যদি লিংক নাই তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব সেইটো কিন্তু আপোনালোকক এই ভিডিঅ'তে কৈ দিম। স্টেপ বাই স্টেপ আপোনালোকক দেখুৱাই দিম। তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। আৰু ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে ভাবে যে ভিডিঅ'টো ইনফৰ্মেটিভ লাগিল লাইক এটা কৰি দিব। চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা আপডেটবিলাক আপোনালোকে আগলৈও পাই থাকিব। আৰু যদি আপোনালোকৰ কিবা ডাউট আছে মনত আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি গুগল ক্ৰমটো অপেন কৰি ল'ব। গুগল ক্ৰমটো অপেন কৰি লোৱাৰ পিছত সাৰ্চ বাৰত টাইপ কৰি দিব NPCI বুলি। সাৰ্চ কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। NPCI যিটো অপশ্যন দেখা পাইছে বা লিংক দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিলে এনেকুৱা এখন ইণ্টাৰফেচ পাব। ইয়াত তিনিটা লাইন দেখা পাব। আপুনি এই তিনিটা লাইনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ অপশ্যন ওলাই পৰিব। আপুনি কাষ্টমাৰ যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে এনেকুৱা কেইটামান অপশ্যন দেখা পাব। তো আপুনি কি কৰিব, ভাৰত আধাৰ সিডিং এনাবলাৰ ইয়াত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব। তো এতিয়া আপুনি কি কৰিব লাগিব, ইয়াত বহুত কেইটা অপশ্যন পাব। আধাৰ সিডলিং, ডিসিডলিং, একাউণ্ট ডিটেইলছ, আধাৰ মেপ ষ্টেটাছ, আধাৰ মেপিং হিষ্ট্ৰী এণ্ড ৰিকুৱেষ্ট ষ্টেটাছ চেক। প্ৰথমতে আপোনাৰ আধাৰটো লিংক আছে নে নাই সেইটো চাব লাগিব। আধাৰ মেপ ষ্টেটাছত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে এনেকুৱা এখন ইণ্টাৰফেচ পাব। ইয়াত আপোনাৰ আধাৰ নম্বৰটো দি দিব। 12টা আধাৰ নম্বৰ এই তিনিটা বক্সত ভৰাই দিব। প্ৰতিটো বক্সতে চাৰিটা নম্বৰ দি দিব। যদি আপুনি চাব বিচাৰে আধাৰ নম্বৰটো যিটো আপুনি নিজে ভৰাব সেইটো চাবলৈ হ'লে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি যি ভৰাব আধাৰ নম্বৰ এইকেইটা আপুনি চাব পাৰিব। তো মই এতিয়া আধাৰ নম্বৰ কেইটা ভৰাই দিওঁ। আৰু ভৰাই দিয়াৰ পিছত এই কেপচা যিটো দেখা পাইছে এইটো বক্সত ভৰাই দি চেক ষ্টেটাছত ক্লিক কৰি দিব লাগিব। মই আধাৰ নম্বৰটো ভৰাই দিলোঁ। এতিয়া কেপচাটো ভৰাই দিওঁ। তো কেপচাটোও ভৰাই দিলোঁ। এতিয়া চেক ষ্টেটাছত ক্লিক কৰি দিম। এটা OTP আহিব মোৰ মোবাইলত। আপোনাৰ আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইলত এটা OTP আহিব। আৰু সেই OTPটো আপোনালোকে এই 6টা বক্সত ভৰাই দিব। 6টা নম্বৰৰ OTP আহিব। আপোনালোকে সেই মোবাইলত চেক কৰি ল'ব, চেক কৰি ভৰাই দিব। OTPটো ভৰাই দিলোঁ। ভৰাই দিতে কনফাৰ্মত ক্লিক কৰি দিম। তো ইয়াত কি দিছে আপুনি চাব পাৰে। দ্য গিভেন আধাৰ নম্বৰ ইজ নট সিডেড ইন NPCI মেপাৰ, ইউ মে প্ৰচিড উইথ সিডিং ৰিকুৱেষ্ট। যদি আপোনালোকৰ এনেকুৱা দেখুৱাইছে আপোনালোকে কি কৰিব লাগিব, আধাৰটো সিড কৰিব লাগিব, অৰ্থাৎ আপুনি আধাৰ লিংক কৰাব লাগিব। তাৰ কাৰণে আপোনালোকে কি কৰিব, ওকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি আকৌ এই তিনিটা লাইনত গুচি যাব। গুচি যোৱাৰ পিছত আধাৰ সিডিং ডিসিডিং যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপুনি ইয়াত আধাৰ নম্বৰটো দি দিব আৰু ৰিকুৱেষ্ট ফৰ আধাৰ সিডিং। যিহেতু আপোনাৰ আধাৰ লিংক নাই, আপুনি আধাৰ লিংক কৰাব বিচাৰিছে, তেনে ক্ষেত্ৰত আপুনি সিডিঙত সিলেক্ট কৰি দিব লাগিব। সিডিঙত সিলেক্ট কৰি দিয়াৰ পিছত আপুনি বেংক সিলেক্ট কৰিব লাগিব। আপোনাৰ যোনটো বেংক হয় সেইটো আপুনি ইয়াৰ পৰা বাছি ল'ব লাগিব। আপুনি যোনটো বেংক লিংক কৰাব বিচাৰে আধাৰ কাৰ্ডৰ লগত সেইটো আপুনি ইয়াত বাছি ল'ব। যদি ধৰি লওক আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়াত আছে তেনে ক্ষেত্ৰত আপুনি ষ্টেট বেংক অফ ইণ্ডিয়া বা ইউনাইটেড বেংক, আপুনি যোনটো বেংকতে লিংক কৰাব বিচাৰে সেইটো আপুনি কৰাই ল'ব পাৰিব। ইয়াৰ পিছত আহিছে সিডিং টাইপ। তো সিডিং টাইপ ফ্ৰেছ সিডিং হয় নে মুভমেণ্ট সেম বেংক উইথ আনাদাৰ একাউণ্ট, নে মুভমেণ্ট ফ্ৰম ওৱান বেংক টু আনাদাৰ বেংক। আপোনাৰ যদি ফ্ৰেছ সিডিং হয় অৰ্থাৎ আপুনি ফ্ৰেছলি সিড কৰি আছে অৰ্থাৎ লিংক কৰাই আছে, তেনে ক্ষেত্ৰত আপুনি ফ্ৰেছ সিডিং ক্লিক কৰি দিব পাৰে। আৰু যদি আপোনাৰ সেম বেংকতে বেলেগ এটা একাউণ্ট আছে তাত যদি লিংক কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি মুভমেণ্টত ক্লিক কৰিব লাগিব। নৰ্মেলি আপোনালোকে ফ্ৰেছ সিডিঙতে ক্লিক কৰিব যিহেতু ইণ্ডিভিজুৱেল একাউণ্ট হয়। তাৰপিছত আপুনি একাউণ্ট নম্বৰটো ইয়াত দি দিব। সেম বেংক একাউণ্ট নম্বৰ আকৌ আপুনি কনফাৰ্ম একাউণ্ট নম্বৰত দি দিব। দি আপুনি এইটো বক্সত টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত আপুনি এই যিটো কেপচা দেখা পাইছে এই কেপচাটো এইটো বক্সত ভৰাই আপুনি সাবমিটত ক্লিক কৰিব লাগিব।
চাব পাৰে মই গোটেইখিনি ডিটেইলছ ভৰাই দিলোঁ ভৰাই দিয়াৰ পিছত এতিয়া ক্যাপচাটো ভৰাই দিম 015407 তো এতিয়া কি কৰিব লাগিব সাবমিটত ক্লিক কৰি দিব লাগিব সাবমিটত যেতিয়া ক্লিক কৰি দিব এনেকুৱাকে পপআপ ওপেন হ'ব আপুনি এগ্ৰি এণ্ড কন্টিনিউ ক্লিক কৰি দিব আৰু ক্লিক কৰি দিলে আপোনাৰ এনেকুৱাকে আহি যাব আপুনি ওকেত ক্লিক কৰি দিব Currently, this process is primarily carried out using physical request form and a semi-automated process in order to facilitate DBT beneficiary to manage the seeding process seamlessly and be in control of the account to which the benefits shall flow. It has been decided to set up a seeding platform. This shall be interface between various channels through which other seeding requests can be raised. NCPI mapper and the bank definition Aadhaar linking Aadhaar number to an account number. The customer can link their Aadhaar number to multiple bank account. Aadhaar seeding is the process is which the bank will update the Aadhaar number in the NPCI mapper. Seeding is done only with the express consent written or electronic form of customer. ইয়াত কৈছে কি যে আপোনাৰ বৰ্তমান যেটো আধাৰ লিংকিং হয় বা আধাৰ সিডিং হয় সেইটো অনলাইন যোগে নহব বৰ্তমানে এই প্ৰসেসটো স্থগিত ৰখা হৈছে আপোনালোকে ফিজিক্যালি বেংকত গৈহে কৰিব লাগিব যদি খুলি দিয়ে ভাল কথা আপোনালোকে কৰাই লব যদি এনেকুৱা দেখুৱাইছে তেনে ক্ষেত্ৰত আপোনালোকে নিজৰ বেংকত যাব আপোনালোকে গৈ ক'ব যে আপোনাৰ আধাৰ লিংক কৰাব লাগে আৰু ডিবিটি ইনেবল কৰাব লাগে হিহতে এখন ফৰ্ম আপোনালোকক দিব সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি আধাৰ কাৰ্ডৰ সৈতে সেই ফৰ্মখন জমা দি দিব হিহতে আপোনালোকৰ আধাৰ সিডিংটো কৰাই দিব আৰু এই কামটো আপোনালোকে যিমান সোনকালে পাৰে কৰি লওক কাৰণ ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা বাবু আঁচনিৰ ধন দিব সেয়ে আপোনালোকে যিমান সোনকালে পাৰে এই 1-2 দিনৰ ভিতৰতে বেংকত গৈ আধাৰ সিডিংটো কৰাই লওক আৰু ডিবিটিটো এনাবল কৰাই আহিব কাৰণ নিযুত মইনা আঁচনিৰ বহুত ছাত্ৰীয়ে কিন্তু এই প্ৰবলেমটো ফেস কৰিছে সেয়ে আপোনালোকক কৈছো যেন আপোনালোকে এই প্ৰবলেমটো নপায় তাৰ কাৰণে আপোনালোকে বেংকত যাব গৈ ধুনিয়াকে বুজাই ক'ব যে আমি এনেকুৱা আঁচনিৰ কাৰণে আবেদন কৰিছো আপোনালোকে ডিবিটিটো এনাবল কৰাই দিয়ক আৰু আধাৰটো সিডিং কৰাই দিয়ক ডেফিনেটলি হিয়তে বুজি পাব বেংকৰ মানুহে আৰু আপোনাক এই কামটো কৰি দিব সেয়ে আপোনালোকে পলম নকৰাকে এই 2 দিনৰ ভিতৰতে বেংকত গৈ এই কামটো কৰাই লওক বাবু আঁচনিক লৈ যদি কিবা আপোনালোকে ভৱিষ্যতে সুবিধা পায় আপোনালোকে এই চেনেলটো ভিডিঅ'বোৰ পাই থাকিব আৰু আমাৰ ইনষ্টাগ্ৰাম পেজটো আপোনালোকে ফলো কৰি ল'ব পাৰে চেনেলৰ এবাউটত লিংক দিয়া আছে আপোনালোকে তাত গৈ ফলো কৰি ল'ব আশা কৰোঁ আপোনালোকে বুজি পাইছে তাৰ উপৰিও যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট সেকশনত সুধিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম